এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ পুনৰ মাধমাৰ দুগুণ ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা অহা 1 আগষ্টৰ পৰা অধিক ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা পুনৰ সৰ্বসাধাৰণ জনতাক মাধমাৰ চৰকাৰৰ পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পাব চিকিৎসাৰ ব্যয় অসমৰ প্ৰতিখন মেডিকেল কলেজত বৃদ্ধি হ'ব মাচুল চিটি স্কেনৰ পৰা আৰম্ভ কৰি সকলো পৰীক্ষাতে বাঢ়িব মাচুল ৰেজিষ্ট্ৰেশ্যনৰ বাবদ ভৰিব লাগিব 20 টকাকৈ 50 টকা এক্সৰেত আপুনি এতিয়াৰ পৰা ভৰিব লাগিব 100 টকা সকলো মেডিকেল কলেজৰ ল্যাব টেষ্টত বাঢ়িব মাচুল আৰু অহা 1 আগষ্টৰ পৰা অধিক ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা আমি সবিশেষ জনাইছোঁ যে এবাৰ পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পাব চিকিৎসাৰ ব্যয় এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ আপোনাৰ একাউণ্টত এলপিজিৰ সাবসিডি জমা হৈছে নে নাই নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট সিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট প্ৰতি মাহতে সিলিণ্ডাৰ লোৱাৰ সময়ত সাবসিডি জমা হোৱাটো নিশ্চিত কৰক দাম কমাৰ পিছত কোন জিলাত এবাৰ ৰন্ধন গেছৰ কিমান দাম হৈছে আমি সবিশেষ জনাই যাম এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক যে এবাৰ বজালিত দাম কমাৰ পিছত মূল্য হৈছে 845 টকা বাক্সাত 851.50 টকা বৰপেটাত 845 টকা বিশ্বনাথত 868.50 টকা লগতে বঙাইগাঁৱত 837 টকা কাছাৰত 937.50 টকা চৰাইদেউত 818.50 টকা আৰু চিৰাঙত দাম হৈছে 837 টকা দৰঙত দাম হৈছে 860 টকা ধেমাজিত 868.50 টকা লগতে কৰিমগঞ্জত 937.50 টকা কোকৰাঝাৰ জিলাত 837 টকা লগতে লখিমপুৰত 868.50 টকা মাজুলীত 819.50 টকা মৰিগাঁৱত 862.50 টকা নগাঁৱত 875 টকা লগতে নলবাৰীত 860.50 টকা দক্ষিণ আলমাৰাত 853.50 টকা ৰেচন কাৰ্ড নথকা সকললৈ বিশেষ সুবিধা নতুন ৰেচন কাৰ্ড লাগে যদি অহা 3 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰক পত্ৰ ৰেচন কাৰ্ডত নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নামো ই-শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকললৈ বিশেষ সুবিধা নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে অহা 3 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিশেষ পত্ৰ সম্পূৰ্ণ তথ্যসমূহ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমাৰ কাৰ্যালয়ত ফৰ্ম আপুনি জমা দিব লাগিব 2021 আগষ্টৰ পৰা 2023 চনৰ আগষ্টৰ ভিতৰত ই-শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিক লৈ এই বিশেষ সুবিধা আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখৰ তলৰ হোৱাটো বাধ্যতামূলক আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব যান বাহনৰ গৰাকীৰ বাবে আহি পৰিছে বিশেষ খবৰ নতুন ৰূপত দেখা পোৱা যাব বাহনৰ পঞ্জীয়ন নম্বৰ গুৱাহাটীত বাহনৰ নম্বৰ প্লেটত লিখা থাকিব এতিয়াৰে পৰা AS01GA নম্বৰ প্লেটত লিখা থকা এই GA সূচাব গুৱাহাটী অসম আৰু অহা 1 আগষ্টৰ পৰা কামৰূপ মহানগৰ জিলাত কাৰ্যকৰী হ'ব এই সিদ্ধান্ত নতুন বাহন ক্ৰয় কৰা গৰাকীয়ে নম্বৰ প্লেটত লিখিব পাৰিব AS01GA আৰু কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ এই বিশেষ সিদ্ধান্ত মেৰা ভাৰত মহান শ্লোগানেৰে স্বদেশ স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ এই লক্ষ্য আৰু কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে হাতত লৈছে এই বিশেষ পদক্ষেপ আৰু বিশেষ সেৱা মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে পৰিবহণ বিভাগে